যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা পোৱা নাই, বাবু আঁচনি পোৱা নাই, নিযুত মইনা পোৱা নাই, এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন পোৱা নাই, সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। প্লিজ ভিডিঅ'টো স্কিপ নকৰিবা, মই ৰিকুৱেষ্ট জনাইছোঁ, কিয়নো ইয়াতে কেইবাটাও চ'ৰ্চ দিবলৈ লৈছোঁ। তোমালোকে য'ত কমপ্লেইন কৰিব পাৰিবা তোমালোকৰ নিযুত মইনা, বাবু আঁচনি, জীৱন প্ৰেৰণা, স্কুটি ৰিগাৰ্ডিং। এইখন হ'ল অফিচিয়েলি, সেইকাৰণে সকলোকে ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো লাইক কৰিবা আৰু এটা হাইপ দিবা, যাতে এই ভিডিঅ'টোৰ সকলোৰ মাজতে যায়, সকলো ষ্টুডেণ্টে এই কামটো কৰিব পাৰে আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত জনাব পাৰে। যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা বা স্কুটি পোৱা নাই, তোমালোকে এতিয়া টেনশ্যনত আছা। মই জানো, ৰেগুলাৰ মই লাইভ আহি আছোঁ, তোমালোকে 100% টেনশ্যনত আছা। এতিয়া তোমালোকে কাক জনাবা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাবলৈ ট্ৰাই কৰি আছা বা অসম গভৰ্ণমেণ্টক জনাবলৈ ট্ৰাই কৰি আছা। ইয়াতে অফিচিয়েল পেজ যিবোৰ বস্তু, এই 4টা স্কিম মই যিহেতু ক'লোঁ, জীৱন প্ৰেৰণা, নিযুত মইনা, বাবু আঁচনি, তাৰপিছত জীৱন প্ৰেৰণা, যিখিনি এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন, এই 4টা স্কিম কোনে পৰিচালনা কৰে? ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে পৰিচালনা কৰে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নটিফিকেশ্যন দিয়ে। যিমান নটিফিকেশ্যন আহে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা আহে। ইয়াতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল পেজ মই গৈছোঁ, আৰু ইয়াতে কণ্টেক্ট আছ, সিহঁতক যদি কিবা প্ৰব্লেম হয়, কাৰোবাৰ যদি প্ৰব্লেম হয়, দেন কণ্টেক্ট কৰিব। কণ্টেক্ট আছ দিছে বা নাম্বাৰ দি দিছে বা ইমেইল নাম্বাৰ দিছে, একচুৱেলি ইমেইল দি দিছে। চ' তোমালোকে প্লিজ ইয়াতে কণ্টেক্ট কৰিব পাৰা আৰু নিজৰ কমপ্লেইন ৰেইজ কৰিব পাৰা। মই ভাবোঁ এইটো বেটাৰ হ'ব, আৰু বেটাৰ হ'ব। ইতিমধ্যে মই জনাইছোঁ, তোমালোকে প্ৰেছ মিট দিয়া বা ফেচবুকৰ জৰিয়তে জনোৱা, বাট তোমালোকে প্লিজ এইখিনি কাম কৰা যে চবেই এটা ইমেইল প্ৰদান কৰা এই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল যিখিনি আছে সেইখিনি। পমি বৰুৱা ACS, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী। ইমেইল নাম্বাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, ডাইৰেক্টৰ অফ হায়াৰ আছাম 123@gmail.com। এই জিমেইলটোত তোমালোকে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা পোৱা নাই, যিবোৰ ষ্টুডেণ্টে বাবু আঁচনি পোৱা নাই, যিবোৰ ষ্টুডেণ্টে নিযুত মইনা পোৱা নাই, যিবোৰ ষ্টুডেণ্টে এইচএছ স্কুটি এতিয়ালৈকে পোৱা নাই, কাইণ্ডলি এইটো ইমেইলত ইমেইল কৰিব পাৰা আৰু নিজৰ প্ৰব্লেমখিনি ৰেইজ কৰিব পাৰা বা কথাখিনি জনাব পাৰা। মই ভাবোঁ যে এইটো এটা বেটাৰ ৱে হ'ব বা ভাল ৰাস্তা হ'ব যে তোমালোকে এই ইমেইলটোত ইমেইল কৰিছা। 100% যেতিয়া 500-600 ষ্টুডেণ্টৰ ইমেইল আহিব, 100% কিবা নহয় কিবা এটা একশ্যন হ'ব বুলি মই ভাবোঁ। চ' যিমান ষ্টুডেণ্টে চাই আছা, এটা এইটোত ইমেইল কৰা যে তোমালোকৰ প্ৰব্লেম, যেনেকৈ অসমীয়াত লিখা, ইংলিছত লিখা, বাট ডাইৰেক্টৰ অফ হায়াৰ আছাম 123@gmail.com, এইটোত তোমালোকে এটা ইমেইল কৰিব পাৰা। নাইবা আৰু আছে জইণ্ট ডাইৰেক্টৰৰ ইমেইল ইয়াতে ছেম দিয়া আছে, ইমেইলটো ছেম দিয়া আছে, বাট ইয়াতে ফোন নাম্বাৰ দিয়া নাই, ফেক্স নাম্বাৰো দিয়া নাই। ইয়াতে ইমেইলটো ছেমে দিয়া আছে, তাৰেপিছত চবৰে ইমেইলটো ছেমে দিয়া আছে। তো ইয়াতে অনলি ডেপুটি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, ইয়াতে ইমেইলটো বেলেগ আছে। DHE অফিচ gb@gmail.com বা ৰেজিষ্টাৰ DHE assam@gmail.com। এই আৰু দুটা তোমালোকে ইমেইল পাইছা, মই দেখাই দিছোঁ আৰু দুটা ইমেইল। এই দুটা ইমেইলতো তোমালোকে ইমেইল কৰা। যিখিনি ইমেইল প্ৰথমত কৰিবা এইটোতো কৰিব পাৰা। সুমিত্ৰা দেৱ মেম, এইজনী মেম, তো তোমালোকে প্লিজ ইমেইল কৰিব পাৰা DHEE অফিচ gb@gmail.com আৰু ৰেজিষ্টাৰ DHE assam@gmail.com। তোমালোকে চাই লোৱা, অ'কে? প্লিজ এইখিনিত কৰিব পাৰা, এইটোত কৰিব পাৰা। তাৰপিছত এইটো ইমেইল ছেমে আছে, ৰেজিষ্ট্ৰাৰ DHE assam@gmail.com, এইটো এটা ইমেইল। তাৰপিছত আৰু ইমেইল আছেনে? আৰু ইমেইল। তাৰপিছত এইটো আছে এটা ইমেইল, DHE legal cell 123@gmail.com, এইটো এটা কৰিব পাৰা। প্ৰগতি দত্ত মেম আছে, অফিচাৰ অন স্পেচিয়েল ডিউটি, DHE legal cell 123@gmail.com, ইয়াতেও ইমেইল কৰিব পাৰা। তাৰপিছত লিগেল মেটাৰত DHE legal cell 123@gmail, ইয়াতেও কৰিব পাৰা, বা ৰেজিষ্টাৰ DHE assam এইটো ইমেইলতো ইমেইল কৰিব পাৰা। চ' যিমান ষ্টুডেণ্ট আছা, মই ভাবোঁ তোমালোকে যিকেইটা ইমেইল দেখালোঁ, তোমালোকে কাইণ্ডলি
ইমেইল কৰা, এইখিনিত ইমেইল কৰা যে তোমালোকে জীৱন প্ৰেৰণা পোৱা নাই, তোমালোকে বাবু আঁচনি পোৱা নাই, তোমালোকে নিযুত মইনা পোৱা নাই, তোমালোকে স্কুটি পোৱা নাই। চ' তোমাৰ কাৰণে অতি সোনকালে যাতে এইখিনি ব্যৱস্থা কৰে। চ' তোমালোকৰ ভাষাত অসমীয়াত লিখা, ইংলিছত লিখা, বড়োত লিখা, যিকোনো লেংগুৱেজত লিখি, অসমীয়াত আৰু ইংলিছত বেটাৰ হ'ব, মই বড়োটো এনেই কৈলোঁ, অসমীয়াত লিখা, ইংলিছত লিখা, প্লিজ কাইণ্ডলি এটা ইমেইল কৰি দিয়া যিমান ষ্টুডেণ্ট আছে চবে, যাতে কিবা নহয় কিবা এটা ৰেছপন্স আহে। আমাৰ হাতত কৰিবলগীয়া একো নাই, বাট আমি যিখিনি কৰিব লাগে সেইখিনি কৰাটো দৰকাৰ। চ' যিমান ষ্টুডেণ্ট আছে মই ৰিকুৱেষ্ট কৰিম সকলোকে, প্লিজ কাইণ্ডলি এইখিনি কাম কৰা। এইটো এটা ইমেইল মই যিজন ACS পমি বৰুৱা মই দিয়ে দিলোঁ। চ' তোমালোকে যিমান ইমেইল কৰিবা মে বি সিমান আগতে ৰিপ্লাইটো আহিব। আৰু বহুতে কৈ আছে নিযুত মইনা ছেপ্টেম্বৰ মাহত দিব। ফাইনেল ইয়েৰ ষ্টুডেণ্টবোৰে প্লিজ মাত মাতা, যিবোৰ ছোৱালীয়ে ফাইনেল ইয়েৰত আছা, তোমালোকেতো কলেজীয়া জীৱন, ইউনিভাৰ্চিটি জীৱন শেষ হ'বলৈ গৈ আছে। তো তোমালোকৰ 8 মাহ পাইছা, 7 মাহ পাইছা, সেইখিনিৰ এগেইনষ্টত মাত পাতা জীৱন প্ৰেৰণা ৰিগাৰ্ডিং। চবে প্লিজ এইখিনি কাম কৰা, ৰিকুৱেষ্ট কৰিছোঁ এজ এ ব্ৰাদাৰ। এইখিনি কৰিলে মে বি এটা ভাল ৰেছপন্স আহিব পাৰে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ চ'ৰ্চ দি দিছোঁ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ইমানতে সমাপ্ত কৰিছোঁ আৰু ইভিনিং লাইভ আহিবলৈ চেষ্টা কৰিম। যদি কিবা নতুন আপডেট আছে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।